আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ দুই এষাৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে মই প্ৰত্যেক দিনাই এই অক্টোবৰ মাহত এটাকৈ ভিডিঅ' দিম বুলি আপোনালোকৰ লগত কথা দিছিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ সহযোগ কৰিছে আৰু তেখেতসকলৰ মনৰ কথাবিলাক মই ৰাইজৰ আগলৈ কেনেকৈ আনিব পাৰোঁ বা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ তেখেতৰ আগত কেনেকৈ আমাৰ সেই সমস্যাখিনিক লৈ দৃষ্টিগোচৰ কৰাব পাৰো সেয়া চেষ্টা কৰি আছো আৰু যেহেতু মাননীয় শিক্ষামন্ত্ৰী গৰাকীক আপোনাৰ যোৱা 15 ছেপ্টেম্বৰ তাৰিখে আমাৰ ধেমাজি জিলাৰ যিসকল আমাৰ জিলাৰ বিষয়ববীয়া আছে টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ নেতৃত্বত অসমৰ শিক্ষামন্ত্ৰী গৰাকীক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে লগ কৰিছিলে আৰু সেই লগ কৰোঁতে অসমৰ পাৰ্টিকিত মধ্যিংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া উপস্থিত আছিলে আৰু তাত আমাৰ শিক্ষামন্ত্ৰী গৰাকীক আমাৰ টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে 10 অক্টোবৰ দিনা আপোনালোকৰ টিউটৰৰ সমস্যাখিনি সমাধান কৰা হ'ব বা টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধিৰ কথাটো অসম চৰকাৰে ঘোষণা কৰিব আৰু 10 অক্টোবৰ আগতে সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা তেখেতসকলে ঘোষণা কৰিছিলে আৰু হয়তো 10 অক্টোবৰত সেইখিনি কাৰ্যকৰী কৰাৰ কথা তেখেতসকলে হয়তো আমাৰ আগত অৱগত কৰিছিলে কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ইমান দুখ কষ্টৰে ইমান আশাৰে সেই সময়খিনি তেখেতসকলে বাট চাই আছিলে কিন্তু আজি 10 অক্টোবৰ কিন্তু এতিয়ালৈকে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কোনো এটা ভাল খবৰ বা কোনো এটা দৰমহা বৃদ্ধিৰ কথা অসম চৰকাৰৰ ফালৰ পৰা কোনো এটা অৰ্ডাৰ বা কোনো এটা নথিচ জাৰি নকৰিলে আৰু সেয়ে খুব এটা দুখ লাগিছে আজিৰ দিনটোত যিহেতু মাননীয় শিক্ষামন্ত্ৰী গৰাকীক আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে লগ কৰিছিলে 15 ছেপ্টেম্বৰ তাৰিখে আৰু সেই লগ কৰাৰ তাৰিখৰ পৰা তেখেতসকলে সেই সময়খিনিলৈ বাট চাই আছিলে নিশ্চয়কৈ শিক্ষামন্ত্ৰী গৰাকীয়ে দি কৈছে যে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা আপোনাৰ 10 অক্টোবৰ আগত বৃদ্ধি হ'ব আৰু সেইখিনিত কেবিনেটত উপস্থাপন কৰা হ'ব আৰু 10 অক্টোবৰ দিনা সেইখিনি হয়তো কাৰ্যকাৰী হোৱাকৈ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব খুব এটা ভাল সিদ্ধান্ত তেখেতসকলে আমাক জানিবলৈ দিছিলে এইদৰে অসম চৰকাৰে সিদ্ধান্ত লৈছে বা শিক্ষা বিভাগে এইদৰে সিদ্ধান্ত লোৱাৰ কথা আৰু ইয়াকে আশা কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাট চাই আছিলে আশাৰে 10 অক্টোবৰৰ আগত কিবা এটা ওলাব বা 10 অক্টোবৰ দিনা সেইখিনি হয়তো ঘোষণা কৰিব কিন্তু আজি 10 অক্টোবৰৰ কিন্তু আজিলৈকে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু সেইখিনি নিশ্চয়কৈ আমি নাপালো বা অসম চৰকাৰৰ ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা কোনো এখন নথিচ এতিয়ালৈকে নোলালে যে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি বৃদ্ধি কৰা হৈছে বা তেখেতসকলক আপগ্ৰেড কৰাৰ প্ৰচেছ কৰা হৈছে বা কি ধৰণে পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰা হ'ব সেই ধৰণৰ কোনো এটা নথিচ নাপালে আৰু এয়া খুব এটা দুখৰ বিষয় আৰু নিশ্চয়কৈ আপোনালোকে স্কিমত প্ৰত্যক্ষ কৰি আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াকে আদি কৰি আমাৰ যিসকল ধেমাজি জিলাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে একেলগে মাননীয় শিক্ষামন্ত্ৰীৰ লগত ফটো উঠিছিলে যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে আমাক যি ধৰণৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আশাৰে ভৰিছিলে আমাৰ মনবিলাক আৰু নিশ্চয়কৈ আমি আশাবাদী আছিলোঁ 10 অক্টোবৰৰ আগত টিউটৰ ছাৰ বাইদেউসকলৰ কিবা নহয় কিবা এটা ওলাব বুলি ঠিক সেইদৰে আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়াত আমাৰ অসমৰ যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে সেইখিনি হয়তো কথা বা গম পাইছিলে বা তেখেতসকলে সেইখিনি শুনি ভাল লাগিছিলে নিশ্চয়কৈ 10 অক্টোবৰৰ আগত কিবা এটা শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে যেতিয়া আমাৰ কিবা এটা ভাল খবৰ আহিব কিন্তু অসমৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে আজি আশাৰ নিৰাশা হৈ আছে আৰু তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰীক এঠাই প্ৰশ্ন বাৰম্বাৰকৈ কৰি আছে তেখেতসকলৰ যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰা কেৱল তেখেতৰ মুখৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে কিয় কাৰণ এনেকৈ বাৰম্বাৰকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে কিন্তু কোনো এটা তাৰিখত বা কোনো এটা কেবিনেটত আজিলৈকে তেখেতে দিয়া প্ৰতিশ্ৰুতিটো তেখেতসকলৰ পালন কৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে দেখিবলৈ পোৱা নাই তথাপিওতো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে শিক্ষামন্ত্ৰী বা আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আৰু আশা ৰাখিছে যে ইয়াৰ পাছতো তেখেতসকলে যেন কিবা এটা পজিটিভ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব বা অক্টোবৰ মাহতেই টিউটৰ ছাৰ বাইদেউসকলৰ কিবা নহয় কিবা এটা ভাল খবৰ নিশ্চয়কৈ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে টিউটৰ ছাৰ বাইদেউসকলক জানিবলৈ দিব আৰু সেই আশাতে আজি সেই টিউটৰ ছাৰ বাইদেউসকল আশাবাদী হৈ আছে কিন্তু যোৱা যিখিনি আপোনাৰ 15 ছেপ্টেম্বৰ তাৰিখৰ লগ হোৱাৰ দিনাৰ পৰা হয়তো টিউটৰ ছাৰ বাইদেউসকলে আশা কৰি আছিলে আপোনাৰ 10 অক্টোবৰৰ আগত টিউটৰ ছাৰ বাইদেউসকলৰ কিবা নহয় কিবা এটা ভাল খবৰ ওলাব কিন্তু নোলালে আৰু সেয়ে মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ থকাৰ নিচিনা হৈছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ আমি বাৰম্বাৰকৈ অনুৰোধ কৰিছো আপোনালোকে দিয়া প্ৰতিশ্ৰুতিবিলাক পালন কৰক যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ছচিয়েল মিডিয়া হওক বা আপোনাৰ
নিৰ্বাচনী প্ৰচাৰ সভাতেই হওক তেখেতসকলে বাৰম্বাৰকৈ কৈ আহিছিলে যে অহা 1 অক্টোবৰৰ পৰা টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকক যিমান পাৰে দৰমহা বৃদ্ধি কৰাৰ চেষ্টা কৰিব তেখেতসকলে আৰু আমাৰ শিক্ষামন্ত্ৰী গৰাকীও ঠিক তেনেকৈ আপোনাৰ হয়তো বিভিন্ন ছ'চিয়েল মিডিয়াৰ আগত কৈ আহিছিলে বা টিউটৰ ছাৰ বাইদেউসকলৰ আগত কৈ আহিছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব খুব এটা আশাৰে টিউটৰ ছাৰ বাইদেউসকলে বাট চাই আছিলে আৰু নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে যোৱাকালি বিশেষকৈ আপোনাৰ 9 অক্টোবৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী গৰাকী হয়তো জোনাই সমষ্টিৰ আহিছিলে আৰু তাতে আপোনাৰ আমাৰ হয়তো টিউটৰ ছাৰ বাইদেউসকলক দুই এজনে তেখেতসকলক স্মাৰক পত্ৰ প্ৰদান কৰি কৈছিলে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰি দিব যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ফালৰ পৰা সেইখিনি স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব তাত আমাৰ ৰেকমেণ্ডেড টিউটৰ ছাৰ বাইদেউসকলো জড়িত হৈ আছিলে আৰু সেই স্মাৰক পত্ৰ প্ৰদান কৰোঁতে তেতিয়া নিশ্চয়কৈ আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেখেতসকলক কৈছে টিউটৰসকলক আপগ্ৰেড কৰিব লাগে হয় সেইখিনি হৈ যাব কিন্তু কেতিয়া হ'ব কি কৰিব সেইখিনি এতিয়ালৈকে অসম চৰকাৰ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকী আজিলৈকে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক জানিবলৈ দিয়া নাই আৰু কোনবিলাক টিউটৰ ছাৰ বাইদেউসকলক তেখেতে আপগ্ৰেড কৰিব আৰু কোনোবা এজনে হয়তো তাৰ মাজৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে চিঙৰি দিছে আমি এখমেডেড টিউটৰ আমাৰ DLED আছে নিশ্চয়কৈ আপুনি এইখিনি যদি পাৰে আপগ্ৰেড কৰিব বুলি তেখেতৰ আশাৰ যদি চিঙৰ সেইখিনি হৈছে মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে যদি ই বুজি পায় তেনেহলে এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যেন অতি সোনকালে সমাধান কৰে এই আশাবাদী কিন্তু সেইদৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কিমানবাৰ আশা দি ৰাখি কিন্তু যিবিলাক সময় আহি আছে যিবিলাক আমাৰ দিন পাৰ হৈ গৈ আছে সেইখিনিতো তেখেতসকলে নিশ্চয়কৈ ঘূৰি নাপায় কিন্তু তেখেতসকলে সেইখিনিও ত্যাগ কৰিছে যি দিনাৰ পৰাই তেখেতসকলক দিয়ক সেই দিনাৰ পৰাই তেখেতসকলে ল'ম আৰু তেখেতসকলৰ যিখিনি এই সময় ঘোষণা যিবিলাক কৰে 1 অক্টোবৰ বুলি যিদিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে আৰু যিদিনা আকৌ শিক্ষামন্ত্ৰীয়ে কৈছিলে 10 অক্টোবৰৰ আগত আপোনালোকৰ কেবিনেটত কিবা এটা সিদ্ধান্ত আহিব সেইবিলাক তেখেতসকলে হয়তো যিবিলাক ডেট ফিক্স কৰি দিয়ে সেইবিলাক ডেট লৈ তেখেতসকলে আশাৰে বাট চাই আছে কিন্তু সেইখিনি ডেট যেতিয়া আহে যেতিয়া সেই ডেট আহি পৰে প্ৰেক্টিকেলি কিন্তু সেই ডেটতো আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কোনো অৰ্ডাৰ কোনো টিউটৰ ছাৰ বাইদেউসকলৰ আপগ্ৰেডৰ কোনো এটা টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো দৰমহা বৃদ্ধিৰ কোনো খবৰ নোলায় আৰু সেই দিনটোত তেখেতসকলে হয়তো আশাৰে বাট চাই থকা যিবিলাক তাৰিখ দিন সেইবিলাকো তেখেতসকলে নিৰাশে আশাই ভাৰ কৰিবলগীয়া হৈছে আৰু সেয়া কেৱল অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে জানে সেই টিউটৰ ছাৰ বাইদেউসকলক প্ৰলোভন দি হয়তো এটা দিনৰ পাছত এটা তাৰিখৰ পাছত এটা মাহৰ পাছত এটা বছৰ পাৰ কৰি লৈ গৈ আছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলে হয়তো আশাত সীমাবদ্ধ হৈ আছে আৰু সেই সীমাবদ্ধ হৈ থকা যিখিনি আশা সেই যিখিনি আকাংক্ষ সেইখিনি নিশ্চয়কৈ তেখেতসকলে বিশ্বাস আৰু আশা ৰাখিছে এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেন এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি নিশ্চয় এদিন নহলে এদিন সমাধান কৰিব সেয়া হয়তো কোনো দিনেই হওক কোনোবা এটা তাৰিখেই হওক আৰু সেয়া হয়তো বছৰ পাৰ কৰি তেখেতসকলে সেইখিনি হয়তো প্ৰলোভন দি অহা কথাই হওক কিন্তু টিউটৰ ছাৰ বাইদেউসকলে আশা কৰি আছে কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰীলৈ তেখেতসকলে বিশেষভাৱে অনুৰোধ কৰিছে যিহেতু তেখেতসকলৰ সেই মূল্য বৃদ্ধিৰ সময়ত যি ধৰণে মূল্য বৃদ্ধি হৈছে যিবিলাক বস্তুৰ দাম বাঢ়িছে সেই বৃদ্ধিৰ বা বস্তুৰ দামৰ বৃদ্ধিৰ ফলত তেখেতসকলৰ যিখিনি সামান্য এটা ফাৰিটুকি পাই আছে সেইখিনিৰ পৰা তেখেতসকলৰ সম্পূৰ্ণভাৱে পৰিয়াল চলিব পৰা নাই বা তেখেতসকলৰ হয়তো নিজৰ খৰচটো তেখেতে হয়তো বহন কৰিব পৰা নাই আৰু সেইবাবে বাৰম্বাৰকৈ তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে তেখেতে সকলে নিজৰ বিবেকৰ কথাখিনি তেখেতৰ আগত সোঁৱৰাইছে নিজৰ কষ্টৰ কথাখিনি মাননীয় শিক্ষামন্ত্ৰীৰ আগত তেখেতসকলক সোঁৱৰাই তেখেতৰ আগত কান্দিছে কিন্তু তেখেতসকলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ খান্দোন বা টিউটৰ ছাৰ বাইদেউসকলৰ এই আপোনাৰ তেখেতসকললৈ অনুৰোধ সেইখিনি এতিয়ালৈকে যেন বুজি উঠা নাই বা তেখেতসকলে বুজিও যেন বাউজুৰি আছে এনেকুৱা অনুমান হৈছে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে আকৌ অনুৰোধ কৰিছে তেখেতসকলক মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অতি সোনকালে যদিহে আপোনালোকে টিউটৰসকলক অক্টোবৰ মাহৰ পৰা দৰমহা বৃদ্ধিৰ কথা কৈছিলে তেনেহলে আজি 10 অক্টোবৰ তাৰিখ যিহেতু সেই অক্টোবৰ মাহটো যোৱা নাই সেই অক্টোবৰ মাহতে যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলক কিবা এটা ভাল খবৰ পায় সেয়ে তেখেতসকলে আশাৰে বন্দী হৈ আছে আৰু সেইখিনি আশা কৰি আছে সেয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি নিশ্চয়কৈ আশা পূৰণ কৰিব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ সজাগ হোৱাৰ সময় আহিছে আপোনালোকৰ যিখিনি সমস্যা সেই সমস্যাখিনি বাৰম্বাৰকৈ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰি আহিছে কিন্তু তেখেতসকলে এটা দিনৰ পাছত এটা মাহ এটা বছৰ পাৰ কৰি গৈ আছে আপোনালোকক নিযুক্তিৰ টাইমৰ পৰা
পৰা আজিলৈকে আপোনালোকৰ যিখিনি 5 বছৰ হ'বলৈ গৈ আছে কিন্তু আপোনালোকৰ যিখিনি দৰমহা বৃদ্ধিৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে কৈ অহাৰ দৰে কিন্তু সেইখিনি কাম যিটো আমি হোৱা দেখা নাই বা তেখেতসকলে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইমতে আপোনালোকৰ কাম কৰা আমি দেখিবলৈ পোৱা নাই বিশেষকৈ এলপি আৰু এমই টিউটৰ ছাৰ বাইদেউসকলৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী অতি সোনকালে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি বুজিবলৈ চেষ্টা কৰক কাৰণ তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি কেৱল প্ৰেক্টিকেলি যিসকলে ভুগি আছে তেখেতসকলে গম পায় হয়তো মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে তেখেতসকলে যদি সেই সমস্যাত যদি আবদ্ধ হৈ থাকিলেহেঁতেন নিশ্চয় বুজি পালেহেঁতেন হৈ সেই মানুহবিলাক কিমান কষ্টত আৰু আশা যদি তেখেতসকলে প্ৰেক্টিকেলি সেইখিনি যদি থকা হলে সেই পদবীত থকা হলে নিশ্চয়কৈ উপলব্ধি কৰিলেহেঁতেন মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে আৰু নিশ্চয়কৈ তেখেতসকলে বাৰম্বাৰকৈ আমাৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীক লগ কৰিছে কিন্তু বাৰম্বাৰকৈ হয়তো শিক্ষামন্ত্ৰী গৰাকীও প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব সেই অক্টোবৰ মাহতে দৰমহা বৃদ্ধি কৰা হ'ব এইখিনি 100% এন সঁচা বা 100% কাঠাং বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে কোৱাৰ পাছত নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনিতো আশাৰে বন্দী থাকিবই বা তেখেতসকলে আশা কৰিবই যিহেতু অসমৰ শিক্ষা বিভাগৰ মুৰব্বীগৰাকীয়ে যদি টিউটৰ ছাৰ বাইদেউসকলক যদি প্ৰতিশ্ৰুতি প্ৰদান কৰে আপোনালোকৰ সমস্যা বা আপোনালোকৰ দৰমহা বৃদ্ধিৰ বিষয়টো 100% এন হ'ব আপোনালোকৰ দৰমহা বৃদ্ধি অক্টোবৰ মাহতে হ'ব সেইখিনি কোৱাৰ পাছত তেখেতসকলে নিশ্চয়কৈ আশা কৰাটো স্বাভাৱিক আৰু সেইবাবে তেখেতসকলে আশা কৰিছে আৰু শেষত হয়তো মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে অন্য দিনবিলাকৰ দৰেই আপোনালোকে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰি দিয়ক আৰু বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া সাৱধান হোৱা উচিত বিশেষকৈ কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত আপোনালোকে ওলাই আহক কাৰণ এজন দুজন ওলাই আহিব বুলি আপোনালোকে নিশ্চয়কৈ আশা কৰি থাকিব নালাগে কাৰণ আপোনাৰ সমস্যাৰ প্ৰতি আপুনি যদি মাত নামাতে অন্য কোনো মাত মাতিব নোৱাৰে যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এইখিনিয়ে বিচাৰি আছে যদি আমাৰ 9000 টিউটৰ ছাৰ বাইদেউসকল আছে তেন্তে 9000 টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহি নিজৰ সমস্যাৰ প্ৰতি অসম চৰকাৰ বা অসমৰ জনসাধাৰণক অৱগত কৰাবলৈ তেখেতসকলে আপোনালোকক হয়তো বিচাৰিছে বা আপোনালোকৰ সেই মাত মতাটো তেখেতসকলে হয়তো আগ্ৰহ প্ৰকাশ কৰিছে যিহেতু অসমৰ মাননীয় শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ আপোনাৰ নেতৃত্ববৃন্দই লগ কৰিও যিহেতু প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰখা নাই আৰু সেইবাবে হয়তো আমি এতিয়া ভাবিবলৈ বাধ্য হৈছো 9000 টিউটৰ ছাৰ বাইদেউ এলপিএমইৰ ক্ষেত্ৰত যদি আছে আপোনালোকক 9000 টিউটৰ ছাৰ বাইদেউসকলে হয়তো আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী হয়তো ৰাজপথত দেখিবলৈ বিচাৰিছে তেতিয়াহে আপোনালোকৰ সমস্যাখিনি তেখেতসকলে চিন্তা কৰিব সেয়েহে প্ৰতিগৰাকীয়ে নিজৰ সমস্যাৰ প্ৰতি এই ভাবি বা নিজৰ সমস্যাৰ প্ৰতি নিজে মাত মাতিবলৈ ওলাই আহক আৰু আপোনাৰ মাত আপুনি নিজে যদি নামাতে তেনেহলে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে সেইদৰে প্ৰতিশ্ৰুতি দি আপোনালোকৰ দিন অতিবাহিত কৰিব আৰু আপোনালোকৰ কেতিয়া অৱসৰ সময় সমাগত হৈ আহিব সেইখিনি হয়তো আপোনালোকে গমেই নাপাব আৰু সেইবাবে আপোনালোকক মই অনুৰোধ কৰিছো যিহেতু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী নিজে যদি বিচাৰিছে আপোনালোকক ৰাজপথলৈ ওলাই অহাটো যিহেতু তেখেতসকলক ইমানখিনি ধুনীয়াকৈ লগ কৰাৰ পাছতো শিক্ষামন্ত্ৰী গৰাকীয়ে বা মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো যদি এইখিনি ৰক্ষা নকৰে তেনেহলে আপুনি কি ভাবিব আপোনাক নিশ্চয়কৈ ৰাজপথলৈ ওলাই অহাটোৱে আপুনি ভাবিব আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ গুৰুৱে আপোনাৰ সমস্যাৰ প্ৰতি সজাগ হৈ আপোনাৰ প্ৰাপ্য অধিকাৰ বিচাৰি আপুনি মাত মাতিবই লাগিব আৰু সেইখিনি মাত মতাৰ আপোনাৰ অধিকাৰ আছে আৰু সেইখিনি ভাৰতৰ যিখিনি আইন সেই আইনখিনি আপোনাক দিছে আৰু সেই আপুনি নিজৰ সমস্যাৰ প্ৰতি সজাগ হৈ আপোনাৰ প্ৰাপ্য অধিকাৰ বিচাৰাটো আপোনাৰ অধিকাৰ আৰু ইয়াৰ ওপৰতকে আপুনি মাত মাতিব লাগিব আৰু হেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী বিচাৰিছে সেইবাবে আপোনালোকক মই অনুৰোধ কৰিছো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিয়ে পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ সিদ্ধান্ত ল'ব তাত আপোনালোকে অংশগ্ৰহণ কৰক আৰু তাত আপোনালোকৰ সহায় সহযোগিতা নিশ্চয়কৈ লাগিব আৰু সেই কেন্দ্ৰীয় কমিটিক আপোনালোকে কৰক আৰু অন্যতা আপোনালোকৰ সমস্যাখিনি কেতিয়াও সমাধান হ'ব নোৱাৰে আপোনালোকৰ সমস্যা আপোনালোকে নিজে মাত মাতিব কাৰণ এতিয়া হয়তো আপোনালোকে বুজি উঠিছে শিক্ষামন্ত্ৰী গৰাকীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি কৰাৰ পাছতো কিয় আপোনালোকৰ কাম হোৱা নাই কাৰণ আপোনালোকৰ 9000 টিউটৰ ছাৰ বাইদেউসকলক হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে হয়তো চাবলৈ বিচাৰিছে আৰু সেইবাবে আপোনালোকে ওলাই আহক আৰু আপোনালোকৰ কেন্দ্ৰীয় কমিটিয়ে যি ধৰণে সিদ্ধান্ত ল'ব তাত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি আশাবাদী আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আৰু তেখেতসকলে সজাগ হৈ থাকিব পাৰে সেয়া আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো নমস্কাৰ জয় আসম